বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ এয়া কেতিয়া সম্ভৱ নহয় জেঠাই মই ককাৰ সকলো কথা মানি ললেও এই কথাটো মানি ল'ব নোৱাৰো তোমাৰ মনত কি চলি আছে মই বুজি পাওঁ কিন্তু আমাৰ কাৰোৰে ওচৰত ইমান সাহস নাই যে আমি ককাইদেউৰ সিদ্ধান্তত প্ৰশ্ন কৰিব পাৰিম ছাৰ কি খাইছিলেনো ইমান আপোনাৰ পেটটো ফুলিবলৈ এই ৰাতিপুৱাই তোৰ বান্ধৰ ঘৰলৈ গৈছিলো বুজিছ তাতে ফুলা লুচি আৰু তৰকাৰী খালো তাৰপিছত দেখিছো পেটটো এটা ফুলা লুচিৰ দৰে ফুলি আছে ছাৰ আপুনি কিন্তু বৰ জমনি ডক্টৰ দেই জমনি ডক্টৰ কি জমনি কৰিলো মই মানে ছাৰ আপোনাৰ নিচিনা যদি ডাক্তৰজনে এনেকৈ বেমাৰ হ'বলৈ ধৰে তেন্তে কোন পেচেণ্ট আপোনাৰ ওচৰলৈ আহিব কওকচোন এই ৰ দাঁত চেলাবলৈ আহিছ বৰ জোক মাৰিলে সি এতিয়া ডেকা হৈ আছতো বুঢ়া হচোন তেতিয়া গম পাবি গেছে বিষে জ্বৰে একাকাৰ হবি নিজে তইতো মোৰ দৰে 10 কিলোমিটাৰ দৌৰিব নোৱাৰ পাৰিবি ক পাৰিবি বুলি নোৱাৰো ছাৰ নোৱাৰ তই দৌৰিব নোৱাৰ তোৰ নিজৰ দেহটোলৈকে চাচোন এইটো কেলে ৰাখিছ হা ছাৰ মানে আপুনি কথাটো ঠিকেই কৈছে পিছে ছাৰ আজি আপুনি সোনকালে যাব নে দেৰিকে যাব ঘৰলৈ কিয় সুধিলি নাই মানে ছাৰ আপুনি কেতিয়াবা সোনকালে যায় কেতিয়াবা দেৰিকৈ যায় যে তাতে আজি অৰূপ দাও নাই মই অকলেহে অৰূপ কলৈ গ'ল অৰূপ দা গাঁৱলৈ গৈছে তাতে কিবা মাটি বাৰী বিক্ৰী কৰা কাম আছে বোলে পৈতৃক সম্পত্তি সেইখিনি হেনো বিক্ৰী কৰি আহিব হয় নেকি অৰূপৰ কিবা পইচাৰ টনাটনি হৈছে নেকি মোক তেনেকুৱা একো কৈ থৈ যোৱা নাই থেংকছ ছায়া তোমাৰ কথাখিনি তেওঁলোকে বিশ্বাস কৰি ল'লে যে ভৈৰৱীয়ে কামটোৰ কাৰণে ডিজাৰ্ভ কৰে থেংকছ কিয় ক'ব লাগে সেইটোনো কি কথা মই মায়াৰ কিবা কামত আহিব পাৰিছো সেইটো মোৰ ভাল লাগিছে তাই মোক যিমানে বেয়া নাপাওক তাইতো মোৰ ভণ্টিয়ে হয় মোৰো মনটো পাতল পাতল লাগিছে এতিয়া অন্তত ভৈৰৱীৰ কেৰিয়াৰ ধ্বংস হোৱাৰ বদনামটো মোৰ গাত নপৰে ছায়া তোমাক লগ পাই যি সঁচাকৈ কিবা এটা ভাল লাগিছে মই ফোনটো ৰিচিভ কৰি আহিছোঁ ৰবা অলপ আগতে মোলৈ ফোন আহিছিল মোক সিহঁতে চৰি কৈছে আৰু ফটোশ্বুটটোৰ বাবে জোৰ কৰিছে বঢ়িয়া মই বহুত সুখী তোমাৰ বাবে তুমি ডিজাৰ্ভ কৰা থেংক ইউ বিবেক সঁচাকৈ ভাল লাগিছে আজি
তোমাক এইটো সহায় কৰি মই তোমাৰ কেৰিয়াৰ ধ্বংস কৰা বদনামটোৰ পৰা অলপ হ'লেও হাত সাৰিলোঁ। তুমি তোমাৰ জীৱনৰ যিখিনি সময় দিলা তাৰ বাবে তোমাৰ ওচৰত মই চিৰকৃতজ্ঞ। এইটো সঁচা কথা যে মই তোমাৰ ইচ্ছাবোৰ পূৰণ কৰিব নোৱাৰিলোঁ, তাৰ বাবে মোক ক্ষমা কৰিবা। ভৱিষ্যতে যদি তুমি মোক সুবিধা দিয়া মই তোমাক নিশ্চয় সহায় কৰিম। আজিৰ পৰা তুমি তোমাৰ ৰাস্তাত যোৱা আৰু মই মোৰ ৰাস্তাত। বাই। বিবেক, বিবেক, তাৰ মানে কি বিবেকে মোক ব্ৰেকআপ দি গ'ল নেকি? তাৰ ইমান সাহস, কেনেবাকৈ বিবেকে সেই ছায়াজনীক ভাল পাবলৈ ধৰা নাইতো। নাই নাই, তাই প্ৰেমত পৰিবলৈ তাই আছে কি? মোৰ যেতিয়াই ইচ্ছা মই তোমাৰ জীৱনলৈ আহিম বিবেক। তুমি মোক এই ক্ষেত্ৰত বাধা দিব নোৱাৰা, কোনেও নোৱাৰে মোক বাধা দিবলৈ। ছায়া আকৌ ক'লে গ'ল? একো নোকোৱাকৈ গুচি গ'ল যে, কিবা বেয়া পালে নেকি মোক? তই মূৰ্খ ছায়া, তোৰ সপোন কেতিয়াও বাস্তৱ নহয়। তই বিবেকৰ কাৰণে সদায় কাঠৰ পুতলাই হৈ থাকিবি। সিটোক মাতোতে তই বৰ ফূৰ্তি পাইছিলি নহয়। সি তোক চাবলৈ মতা নাছিল, সি ভৈৰৱীৰ বাবে চিন্তা কৰিহে তোক ইয়ালৈ মাতিছিল। নীলাজ তই বাৰে বাৰে অপমানিত হৈও তই বিবেকৰ ওচৰলৈ কিয় দৌৰি আহ? সঁচাকৈ নীলাজ তই। কি হ'ল? ছায়াই মোৰ ফোনটো ৰিচিভ নকৰা হ'ল যে কিয়? তাই ঘৰলৈকে গুচি গ'ল নেকি? ককাক এটা ফোন কৰোঁ। নাই নাই, ককাক ফোন নকৰোঁ, ককাই মোৰ ফোন ৰিচিভ নকৰিব। জেঠাইক ফোন কৰোঁ। অঁ জেঠাই, ছায়া ঘৰত আছে নেকি? নহয়, তাই অলপ আগলৈকে মোৰ লগতে আছিলে, এতিয়া হঠাৎ কলৈ গুচি গ'ল মই বুজিয়ে পোৱা নাই। নাই, একো কোৱা নাই, মই নিজে আচৰিত হৈছোঁ। ঠিক আছে, মই পাছত ফোন কৰি আছোঁ। কি হ'ল ছায়াৰ? হঠাৎ এনেকৈ ক'ত নোহোৱা হ'ল তাই? তাইতো মোক কৈও যাব পাৰিলেহেঁতেন। ঘৰলৈকো যোৱা নাই, বাটত তাই কিবা হ'ল নেকি?
ভৈৰৱী কি কৰি আছা ইয়াত আপুনি কি হ'ল ইয়াত এনেকৈ বহি আছা যে এনে মানে বুজিলো আজি চাগে বিবেকে তোমাক অফিচৰ পৰা নিবলৈ নাহিলে নহয় ভৈৰৱী মোক ভৈৰৱী বুলি ভাবিছে নিশ্চয় বিবেকৰ ফ্ৰেণ্ডে হ'ব ভৈৰৱী ভৈৰৱী হা কি হ'ল কি ভাবি আছা নাই এনে মই যাওঁ ৰবা ক'ত যোৱা বিয়াৰ পাৰ্টিটো নিদিলে মনে মনে বিয়া পাতি আমাক ঠগি দিলা আৰু ন মই তোমাক দূৰৰ পৰা দেখিয়েই চিনি পাইছো মই বোলো সন্ধিয়া ভৈৰৱীয়ে ইয়াত কি কৰিছে বিবেকো নাই লগত দুইটা লাভ বাৰ্ড আজি কেনেকৈ বেলেগ বেলেগ হলা মই যাওঁ ৰবা মই থৈ আহিম ৰবা বন্ধু পত্নীক মই অকলে পঠাব নোৱাৰো নহয় নালাগে মই নিজে যাব পাৰিম ছায়া কি হৈছে কিয় কান্দিছা ছায়া তুমি এনেকৈ ভাঙি পৰিলে কেনেকৈ হ'ব কোৱাচোন কি হৈছে কোৱাচোন তোমাৰ জেঠাই মোক নিজকে মূৰ্খ যেন লাগিছে আজি ইমানবোৰ হোৱাৰ পাছতো বিবেকৰ মনত মোৰ প্ৰতি কৰবাত চাগে অলপ মৰম আছে কিন্তু আজি আকৌ মই মূৰ্খ বুলি প্ৰমাণিত হলো কিয় বাপে কি কৰিলেনো মই ভাবিছিলো বিবেকে আমাৰ কথা পাতিবলৈ মাতিছে মোক কিন্তু বাপে তোমাক মাতি নি কিয় সেইবোৰ দেখাব লাগে তুমিতো সকলোবোৰ সামৰি সুতুৰি লৈ বাপৰ অবিহনেও জীয়াই থাকিবলৈ শিকিছিলা কিন্তু আজি আকৌ কি হ'ল ইয়াত তেওঁৰ
একো দুখ নাই জেঠাই তেওঁতো মোক কোৱা নাছিল তেওঁক লৈ সপোন ৰচিবলৈ মইহে তেওঁক মোক লগ ধৰিবলৈ মাতোতে বহু কথাই ভাবি পেলালো তেওঁতো মোক ভৈৰৱীক সহায় কৰিবলৈ মাতিছিল মই তেতিয়াই বুজি পাব লাগিছিল তেওঁ মনত কেৱল ভৈৰৱীহে আছিল মই নাই এতিয়া কি কৰিম বুলি ভাবিছা ছায়া এতিয়া আৰু মই একো নকৰো জেঠাই মৰুভূমিত মৰিচিকা খেতি জানো কিবা লাভ আছে মোক এতিয়া ককাই যি কয় সেয়াই শুনিম মোৰ বাবে যদি কিবা ভাল পোৱা আছে কোনোবা যদি পৃথিৱীত মোৰ বাবে আছে তেন্তে সেয়া হৈছে ককা চিনাকি